মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনিৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ যে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখনৰ ষ্টেটাছটো কি এইটো ভিডিঅ'ত ক'ম। আপুনি কেনেকৈ জানিব সেইটোও ক'ম। তো সেইকেইটা কোৱাৰ আগত আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট থাকিল, যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনো দবাই দিব, কাৰণ চৰকাৰী আঁচনিসমূহৰ আপডেট মই আপোনালোকৰ কাৰণে লৈ আহোঁ ভিডিঅ'ৰ মাধ্যমেদি। সেইকাৰণে এই চেনেলৰ লগত জড়িত হৈ থাকিব। হয়, বহুত ভিডিঅ'ত আপোনালোকে চাব পাৰে যে লিষ্ট ওলাই গৈছে মহিলা উদ্যমিতা অভিযান আঁচনিৰ, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত এতিয়ালৈকে একো হোৱাই নাই। তো যিখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ছাবমিট কৰিছিলে সেই ফৰ্মখনৰ স্থিতি কি, ক'ত আছে সেই ফৰ্মখন, আপোনাৰ পইচা কেতিয়া সোমাব, সবিশেষ এইটো ভিডিঅ'ত গম পাব। মই গম নাপাওঁ আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, কিন্তু যদি আপোনালোকে এনেকুৱা এখন মেছেজ পাই গৈছে যে ইয়ৰ MMUA ফৰ্ম হেজ বিন ছাবমিটেড ছাকচেছফুলি উইথ দ্য ৰেফাৰেঞ্চ নাম্বাৰ, এটা ৰেফাৰেঞ্চ নাম্বাৰ দিয়া থাকিব ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন। যদি আপোনালোকে এনেকৈ মেছেজ পাইছে বা পোৱা ষ্টাৰ্ট কৰিছে, বা যদিও পোৱা নাই আপোনালোকে পাব, তাৰ মানে ইয়াত ক্লিয়াৰলি কৈছে যে আপোনাৰ ফৰ্মখন এতিয়াহে ছাবমিট হৈ আছে, বা যদি আপুনি আগতে পাইছে তেনেক্ষেত্ৰত আপোনাৰ আগতেই ছাবমিট হৈ গৈছে। আৰু উইথ ৰেফাৰেঞ্চ নাম্বাৰটো দিয়া হৈছে MMUA/ তাৰপিছত নাম্বাৰ দিয়া আছে কেইটামান। তো এইটো হ'ল আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰ, আৰু এই ৰেফাৰেঞ্চ নাম্বাৰৰ থ্ৰুদি আপুনি আপোনাৰ যোনখন এপ্লিকেশ্যনৰ ষ্টেটাছ হয় বা এপ্লিকেশ্যনৰ স্থিতি হয় আপুনি জানিব পাৰিব যে আপোনাৰ এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে, বা নেক্সট ষ্টেপত গৈছে কি নাই। তো সবিশেষ এইটো নাম্বাৰৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। সেইকাৰণে এই মেছেজটো ডিলিট নকৰিব আপুনি, কাৰণ ইয়াৰ জৰিয়তে আপুনি সকলো ট্ৰেক কৰিব পাৰিব। আৰু এই ৰেফাৰেঞ্চ নাম্বাৰটো দি আপুনি কেনেকৈ ট্ৰেক কৰিব বা কেনেকৈ আপোনাৰ এপ্লিকেশ্যনৰ স্থিতি জানিব পাৰিব অন্য এটা ভিডিঅ'ত ক'ম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আপুনি মেছেজটো পাইছে নে নাই, বা আপুনি বেলেগ ধৰণে কিবা মেছেজ পাইছে নেকি কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ। জয় অসম।